একদম পুৰা এই গ্ৰেভিটোৰ লগত হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া মই ৰাতিপুৱা শুই উঠি একাপ চাহ খাইছোঁ, লাল চাহ। আজি লাল চাহ খাইছোঁ। গুড মৰ্ণিং। এতিয়া মই ৰাতিপুৱা উঠি চাহ তাহ খাই মানে এইফালে মই টিফিন ৰেডি কৰি আছোঁ সদায় নিচিনাকৈ। এয়াই মোৰ ডিউটি আৰু কিনো দেখাম সদায় সদায় এয়াই আৰু। এইফালে মই ফুলকবি আৰু কাটি লৈছোঁ আৰু এইফালে বিলাহী চিলাহী দি লৈছোঁ। আজি একদম মানে ধুনীয়া মছলাদাৰকৈ বনাম ফুলকবি আলু। মানে খুন্দা খুন্দাকৈ খাই বেয়া লাগে, সেইটো কাৰণে অলপ টেষ্টিকৈ বনাই আছিলোঁ মাংস নিচিনাকৈ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এয়া মই ভাতটো প্ৰথম টিফিনত ভৰাই লৈছোঁ আৰু এফালে গৰম পানী পাতিছোঁ, গৰম পানী নিম যিহেতু। আৰু এফালে চব্জিখিনি সিজি আছে। এয়া চব্জি হৈ গ'ল, গৰম পানীও ভৰাই ল'লোঁ। এতিয়া মই ৰেডি অফিচ যাবলৈ। টিফিন মই ৰেডি কৰি লৈছোঁ আৰু আমাৰ চাহৰ জুতিটো আছে ন, এয়া বিস্কুট আৰু মিক্সাৰ লৈ লৈছোঁ। এয়া ৰেডি মই, এতিয়া মই যাওঁ। মচি বন যায়গি। আজিকালি চব বস্তু কি কৰিছা? তাই বিয়া আছে, পূৰা মেহেন্দি লগাই তৈয়াৰ হৈ আছে আৰু বিয়ালৈ বেছি দিন নাই আৰু। হেল্ল', এতিয়া মই একদম অফিচৰ পৰা ঘৰ পাই গ'লোহি আৰু মই আপোনালোকক এতিয়া বস্তু এটা দেখাই। এইটো কি লাগিলে? এয়া মায়ে ৰেডি কৰিছে। কি কৰিছা? ৰচুন আদা কি খাবা আজি কৈ দিয়া? ৰুটি মাংস খাম, আজি খাব মন গৈছে। বহুত দিন খোৱা নাই ন ৰুটি মাংস। এয়া মায়ে আটা, মই কামৰ পৰা ডিউটিৰ পৰা আহোঁতে মই আটা খচি থবলৈ কৈছিলোঁ, ৰেডি কৰি থৈছে। এইফালে মই মাংস লৈ আহিলোঁ। এয়া ৰচুন আদা গুচাই আছে। এতিয়া ৰুটি মাংস খোৱা হ'ব। এয়া মই আলু ফ্ৰাই কৰি ল'লোঁ। আপোনালোকক যিহেতু মই আজি দেখুওৱা নাই মই চিকেনখিনি কেনেকৈ বনাইছোঁ, সদায় মই শ্বেয়াৰ কৰিয়ে থাকোঁ কেনেকৈ বনাইছোঁ, সেইকাৰণে আজি দেখুওৱা নাই। এইফালে মা পুৰা ৰুটি বেলি আছে। বেলি হৈ গ'ল। এতিয়া মই দি দিওঁ টাৱাত। মই পিছে ৰুটি বনোৱাত ইমান পাৰফেক্ট নহয়, মই শিকিছোঁহে দেই। মাৰ পৰা মই ট্ৰেইনিং লৈ আছোঁ, মানে কেনেকৈ বনায়। দোকানবিলাকত সেইকাৰণে খাবলৈ মন যায়। এয়া চাওক, কি দেখিছে নহয়, কি মজা হৈছে খাবলৈ। এয়া একদম পুৰা এই গ্ৰেভিটোৰ লগত আপুনি ৰুটিয়ে একধৰ খাব আৰু একদম কি মজা লাগিছে খাই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভালেই পায়। তো এনেকৈ মোক সদায় ছাপোৰ্ট কৰি যাব, তেতিয়াহে নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। সেইটো কাৰণে আপোনালোকে সদায় মোক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। গাইজ, মই এতিয়া ৰুটি মাংস খাম। কাৰ কাৰ লোভ লাগিছে বাৰু এনেকৈ দেখি কিনে? সঁচা কথা ক'বচোন, বিৰাটেই মজা হৈছে খাবলৈ। মই মানে আগতে খালোৱেই, ভিডিঅ'টো নকৰাৰ আগতে অলপ টেষ্ট কৰিলোৱেই। মায়ে বনাই আছে, মায়ে তেলৰ ৰুটি বনাইছে। মই মানে শুকান ৰুটি খাই ভাল পাওঁ। মাংসটো দি খাওঁ অলপ। গৰম
ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই আছিলে নেক্সট এটা ভ্লগত আকৌ লগ পাম বাই বাই